নাই নাই সেইটোৰ ওপৰত একো প্ৰতিক্ৰিয়া দিবলগীয়া নাই তেওঁলোকৰ এইটো সংগঠনৰ আভ্যন্তৰীণ বিষয় কিন্তু কথাটো হৈছে শংকৰজ্যোতিৰ ওপৰত ছোৱালী এজনী এলিগেশ্যন আনিছে কথাটো হৈছে কি কেছটো কোৰ্টত চলি আছে এটা জাজমেণ্ট কোনে দিব জাজমেণ্ট ন্যায়ালয়ে দিব জাজমেণ্ট মই দিম নেকি বা কোনোবা ব্যক্তি বিশেষে দিব নেকি জাজমেণ্টটো কোনো ব্যক্তি বিশেষে নিদিয়ে জাজমেণ্ট ন্যায়ালয়ে দিব মোৰ ওপৰত এলিগেশ্যন আনিছিলে যে মই মানুহ এজনক থু মাৰিছোঁ বুলি মোক এৰেষ্টটো কৰিছিলে জেলো হৈছিলে তাৰপিছত ন্যায়ালয়ে জাজমেণ্ট দিছে যে থু নাই মৰা হয়নে নহয় ন্যায়ালয়ে ক'ব কথাবিলাক এতিয়া আকৌ নতুন আকৌ বাম উকিল ওলালে নহ'ব নহয় এতিয়া ইয়াত জাজ ঢেৰ ওলাইছে অসমত জাজ ওলালে নহ'বতো এটা ব্যৱস্থা আছে এখন সংবিধান আছে আমি সংবিধানৰ মতে আমি চলি আছোঁ আমি দিছোঁ নহয় বেলেগে নিদিয়াটো বাদ দিয়ক আমি দিছোঁ নহয় সদায় পজিটিভ হ'ব লাগে মানুহ আমি দিছোঁ কথাটো এইটোৱে নিদিয়াকেইটাৰ কথানো আমি কেলৈ পাতি থাকোঁ আমি কোনে দিছে কোন খিলঞ্জীয়া হৈ মাত মাতিছে অসমৰ জনগণে দেখি আছে আমিয়ে থাকিম চিন্তা কৰিবই নালাগে বাকীবোৰৰ কথা মই কেনেকৈ ক'ম মই আমাৰটোহে ষ্টেণ্ডটো দিব পাৰিম মই মোৰ ঘৰখনৰ কথা ক'ব পাৰিম মই বেলেগৰ ঘৰৰ কথা কেনেকৈ ক'ব পাৰিম এইটো চব এখন তদন্ত কমিটি বহুৱাই হৈছিলে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কমিটিৰ প্ৰতিবেদন ৰাজহুৱা নোহোৱালৈকে আমি খুলিব নিদিওঁ এটা খুলিছে যদিও কাইলৈ ইয়াৰ বিৰুদ্ধে আমি অইলত প্ৰতিবাদ কৰিম অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ লগত আলোচনাত বহিম এতিয়া ডিটেনশ্যন কেম্পত থকা বাংলাদেশীখিনি যদি মুক্ত মনেৰে শিৱসাগৰৰ নিচিনা জেগাত ঘূৰি ফুৰিব পাৰে তাত আমাৰ আপত্তি আছে কালি ধৰিছে আৰু ধৰিব লাগে এতিয়া গুজৰাটত বুলডজাৰ চলাইছে আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে আমাৰ আপত্তি আছে তাত একেখন ভাৰততে এজেগাত চলাইছে বুলডজাৰ আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে তাত আমাৰ আপত্তি আছে আজি যোৰহাটৰ দৰে জেগাত ঢাকাই প্ৰতি হ'ল মানে কি ঢাকাৰ পৰা আহিছে সিহঁতি তাত বুলডজাৰ চলিব লাগে তাত আৰু যদি চৰকাৰে নয় আমাক দিয়ক আমি চলাম খালি উজনি অসমত কোনো খিলঞ্জীয়া মানুহৰ বাদে বাংলাদেশী অনা অসমীয়া কাৰো দপদপনি চলিব দিয়া নহ'ব যেতিয়ালৈকে আমি আছোঁ আৰু যোৰহাটৰ ঢাকাইপট্টিত অতি শীঘ্ৰে বুলডজাৰ চলাব লাগে অতি শীঘ্ৰে আৰু ঢাকাইপট্টিৰ এতিয়া ফোন যোগে মোক ভাবুকি দিছে এইটো নম্বৰ মই এতিয়া ৰাজহুৱা কৰিম এই নম্বৰটো মই ৰাজহুৱা কৰি আছোঁ আৰু ইয়াৰ ওপৰতো ব্যৱস্থা অসম আৰক্ষীয়ে ল'ব লাগিব কাক চাপিবলৈ কি আছে ফোন নম্বৰটো মই এতিয়া দি দিম ফেচবুকত বিল-80 থানাৰ ল'ৰাই ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পিটন দিয়া হ'ব এইবোৰ ইয়াত ধমকি চমকি চিষ্টেম নাই পিটন দিয়া হ'ব